এইটো হল মেন ৰাস্তাৰ ৰাইট সাইডে ডক্টৰ সনাতন শৰ্মাৰ বাসগৃহৰ ভিতৰতে তেওঁৰ চেম্বাৰ আছে। আমি এতিয়া লেফট সাইডত যাম। লেফট টাৰ্ণ লোৱাৰ লগে লগে এখন ঘৰ এখন আছিলে ইয়াত। এই ঘৰৰ কাৰণে গাড়ী আপ ডাউন কৰাত বিৰাট অসুবিধা হৈ আছিলে। ঘৰটো বাৰু এতিয়া নাই, ভাঙা গ'ল। এতিয়া আৰু বিন্দাছ আৰু এই টাৰ্ণটোৰ কাৰণে বৰ অসুবিধা হৈ আছিলে। লেফট টাৰ্ণ লোৱাৰ লগে লগে যিটো ব্লু কালাৰৰ ঘৰ দেখা পাব, সেইখনেই হৈছে আমাৰ সকলোৰে মৰমৰ মথনগুৰি সমষ্টিৰ EM ছাৰৰ ঘৰ, শ্ৰী গৌতম দাস ছাৰৰ ঘৰ। ছাৰৰ ঘৰৰ পৰা 1.5 মিটাৰছমান আকৌ আমি আগলৈ যাব লাগিব। এখন কি আহিলে? ই ৰিক্সা। ভাই ই ৰিক্সা ভাই, অলপ সাইড দিয়া ভাই প্লিজ, অলপ। বঢ়িয়া। আৰু এটা কথা, ইয়াৰে পৰা ৰাস্তাটো বাৰু কেঁচা আছে। কেঁচা ৰাস্তা, নাজানো চৰকাৰে এতিয়ালৈকে কিয় ঠিক কৰি দিয়া নাই ৰাস্তাবোৰ। ওচৰে পাজৰে চব ভাল ভাল মানুহকেইটাই আছে, ছ'চাইটিওতো সিমান এটা বেয়া নহয়। তথাপিতো কমচে কম ৰাস্তাটোতো ঠিক কৰি দিব লাগে। বাই দ্য ৱে, মই এইবোৰ লাইক নকৰোঁ, বাছ সেইটো মোৰ কাম নহয় বাৰু। এতিয়া ৰাইট সাইডে এখন দোকান আছে। এতিয়া আমি গৈ আমি পালোঁৱে আৰু আমাৰ ঘৰটো এনে বাৰু মিলন নগৰত, কিন্তু ইয়াতো আমি এখন ঘৰ বনাই থৈছোঁ। ঠিক আছে, ঘৰৰ ফ্ৰণ্ট সাইডৰ ভিউজটো আপোনালোকক অলপ দেখাই দিওঁ। ভিউজটো এনেকুৱা হ'ব। এই বগা ঘৰৰ বেক সাইডৰ ঘৰটোৱে আমাৰ, এই বগা কালাৰৰ ঘৰটোৰ বেক সাইডৰ ঘৰটোৱে আমাৰ হয়। এই চিৰিৰ আগত যিটো গেটখন দি থৈছে, সেইখনে ঘৰ হয়। আৰু এই পানীৰ পাইপ এটা দি থৈছে, প্ৰায় আজি 1-1.5 বছৰমান হ'ল। কোনো পানী চানী নাহে ইয়াত, কিয় বা মুৰা দি থৈছে। এই পাইপৰ ওচৰতে এটা পষ্ট আছে। ঠিক আছে, এতিয়া মই লেফট সাইডৰ পষ্টটো আপোনাক দেখাই আছোঁ। পষ্ট বুলি কয় নে পিলাৰ বুলি কয় মই ভালকৈ নাজানো দেই। মই পষ্ট বুলিয়ে কৈছোঁ। এই পষ্টৰ পৰা 52 ফিট দীঘল হ'ব মাটিটো। ঠিক আছে, এতিয়া মই আকৌ এই ৰাইট সাইডৰ পষ্টটো দেখাই আছোঁ আপোনাক। আৰু বহলটো হ'ব আপোনাৰ চাগে 45 ফিট। মই ইমান ভালকৈ নাজানো বাৰু, মই দেউতাকক জাষ্ট ফোন কৰিয়ে সুধিছিলোঁ। মাপজোখ কৰিলে বাৰু ওলাই যাব সেইবোৰ। এতিয়া মই আপোনালোকক ভিতৰৰ ভিউজটো দেখাই আছোঁ। টোটেল ৰুম আছে আপোনাৰ 4টা। 2টা ৰুমটো ইউজ হৈ আছে আৰু 2টা ৰুম কমপ্লিট কৰিব পৰা নাই এতিয়াও। এই ৰুমটো যিটো আছে আপোনাৰ 14x16 সাইজৰ ৰুম হয়। এতিয়া দৰজাটো খুলি লওঁ ৰ'ব। এতিয়া এই ৰুমটো আপোনালোকক দেখাই দি আছোঁ। এই ৰুমটো 14x16 সাইজৰ ৰুম হয়। আৰু নেক্সট ৰুমটো আপোনালোকক দেখাই দি আছোঁ। নেক্সট ৰুমৰ এই ৰুমটো 14x16 সাইজৰ ৰুম হয়। এইটো আমাৰ বাইদেউ হয়। বাইদেউ বৰ্তমান ঘৰতে আছে। আৰু এই ৰুমটো আপোনাৰ 14x10 সাইজৰ চাগে। এতিয়া মই আপোনালোকক ঘৰৰ বেক সাইডৰ ভিউটো দেখাই দি আছোঁ। সেই যে বগা টিনপাত যে আছে নহয়, সেই টিনপাতৰ ঘৰটো, এই চাপৰা ঘৰটো, সেইটোও আমি ৰেণ্টত দি থৈছোঁ। ঠিক আছে, এতিয়া আমি পুৰা একদম মানে জংঘল হৈ আছে।
এতিয়া বেক সাইডৰ দুটা পোস্টটো আপোনালোকক দেখাই দি আছো মই ফ্ৰণ্টৰটো বাৰু আপোনালোকক দেখাই দিলো এইটো ইফালেদি সাগে ৰাস্তা আছে ইফালেদি ঠিক আছে জংগল ঠিক আছে তে বেক সাইডৰ পোস্টটো এইটো এটা আছে সেই হেকনিত এটা পোস্ট আছে আৰু এটা পোস্ট ইফালে এটা আছে মাটি তলত সাগে পুট খাই গৈছে মাপচুক কৰিলে বাৰু হেতু উলাই যাব হেতু বাৰু টেনচন নাই এই একনিতে থাকিব লাগে ঠিক আছে এটো ব্যাক সাইডটো আপোনালোকক দেখাইছো এটো ইয়াত টোটাল মাটি আছে আপোনাৰ 25 লেছা মোৰ দেউতাকৰ নামত আছে স্বয়ং মোৰ পিতৃৰ নামত আছে মাটিখন মই কোনো ব্ৰকাৰ নহয় ঠিক আছে মোৰ পিতৃৰ সম্পত্তি আপোনালোকে ডাইৰেক্ট মোক কন্টাক্ট কৰিব পাৰিব কন্টাক্ট নাম্বাৰটো মই ডেসক্ৰিপচনত দি থৈ দিম ডাইৰেক্ট কন্টাক্ট কৰিব পাৰিব এই ফালে দিও ৰাস্তা এটা আছে এনেকে সিধা এনেকে উলাই যাও আৰু ঠিক আছে আপোনালোকে সাৰ্কেলত গৈ পেলাই আমাৰ পৰা নথিপত্ৰ লৈ যাই পেলাই তদন্ত কৰিব পাৰিব যেতে তদন্ত কৰিব পাৰিব টেনচন নাই